নমস্কাৰ বন্ধুসকল আপোনালোকৰ মাজত আকৌ নতুন এটা ভিডিঅ' আগবঢ়াইছোঁ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈ চাই থাকিব কিয়নো যুৱক যুৱতীক চৰকাৰে 2 লাখ টকা আগবঢ়াব কোনে কোনে এই টকা লাভ কৰিব সবিস্তাৰে এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখুৱা হৈছে হয় আপোনালোকে ঠিকই শুনি আছে 30,000 যুৱক যুৱতীক দিব চৰকাৰে টকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ আবেদনকাৰীৰ বাবে এক ভাল খবৰ যিসকলে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিৰ জৰিয়তে আবেদন কৰিছে সেই সকলৰ বাবে কিন্তু এই গুৰুত্বপূৰ্ণ খবৰটো সেপ্টেম্বৰ মাহত 30,000 যুৱক যুৱতীয়ে লাভ কৰিব 2 লাখ টকা প্ৰথম কিস্তি হিচাপে লাভ কৰিব 1 লাখ টকা এই কথা ঘোষণা কৰিছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিসকলে আবেদন কৰিছিল সেই সকলো লাভ কৰিব কিন্তু এই 2 লাখ টকা হিগ্ৰেই 2 লাখ টকাৰ প্ৰথম কিস্তিৰ ধন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আমাৰ ৰাজ্যিক কেবিনেটে আমাৰ ৰাজ্যৰ কেবিনেটৰ দ্বাৰা কিন্তু অনুমোদন কৰা হৈছে লাখ লাখ যুৱক যুৱতীৰ বাবে এই ঘোষণা কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই আঁচনিৰ ধন কিন্তু ওচৰেই মোকলাই দিব আৰু কোনে কোনে লাভ কৰিব এই আঁচনিৰ ধন কিন্তু সকলোৱে লাভ নকৰে কিয়নো ইয়াত কিছুমান ক্ৰাইটেৰিয়া দিয়া হৈছিল যি ক্ৰাইটেৰিয়া আছিল 28 বছৰৰ ওপৰত আৰু 40 বছৰৰ তলৰ যি যুৱক যুৱতীয়ে আবেদন কৰিব সেই যুৱক যুৱতীৰ বাবেহে এই আঁচনি প্ৰযোজ্য হ'ব বুলি ইতিমধ্যে এই ক্ৰাইটেৰিয়া বান্ধি দিছিল আমাৰ অসম চৰকাৰে কিন্তু এই নিয়ম বান্ধি দিছিল আৰু সেই জৰিয়তে কিন্তু 28 বছৰৰ ওপৰৰ যুৱক যুৱতী আৰু 40 বছৰৰ তলৰ যুৱক যুৱতীহে লাভ কৰিব কিন্তু যদি আপোনাৰ 28 বছৰ হোৱা নাই তেনেহলে কিন্তু এই আঁচনিৰ অন্তৰ্ভুক্ত আপুনি নহব কিয়নো ইতিমধ্যে এই আঁচনিত যিসকলে আবেদন কৰিছিল সেই সকলৰ কিন্তু ইতিমধ্যে ইন্টাৰভিউ হৈ গৈছে ইন্টাৰভিউ হোৱাৰ পিছতহে এইবিলাকক সিলেকশন কৰা হ'ব আৰু সেই সিলেকশনৰ জৰিয়তে কিন্তু চৰকাৰে প্ৰদান কৰিব আমাৰ লগত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছে আপোনালোকক শুনাবলৈ চেষ্টা কৰিম আপোনালোকে শুনক শ্ৰদ্ধাৰ ৰাইজ ইলেকশ্যনৰ সময়ত মই নাহৰকটীয়াৰ মিটিঙত আহোঁতে কেইবাটাও নতুন নতুন চৰকাৰৰ আঁচনিৰ কথা উল্লেখ কৰিছিলোঁ আৰু আজি নিৰ্বাচন হৈ যোৱাৰ পিছতে আমি লগে লগে এই চৰকাৰে বা মই বিভিন্ন মিটিঙত ঘোষণা কৰা আঁচনিসমূহ ৰূপায়ণৰ কামত ইতিমধ্যে আমি জপিয়াই পৰিছোঁ নিৰ্বাচনৰ সময়ত আমি ঘোষণা কৰিছিলোঁ যে আত্মনিৰ্ভৰ অসম মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম এই আঁচনিৰ অধীনত আমাৰ যুৱ শক্তিক আমি 1 লাখ টকাৰ লোন আৰু 1 লাখ টকাৰ ৰাজ সাহায্য আমি প্ৰদান কৰিম এই আঁচনিখনৰ অধীনত ইলেকশ্যন হৈ যোৱাৰ লগে লগে আমি ল'ৰা ছোৱালীবিলাকৰ ইণ্টাৰভিউ লোৱা আৰম্ভ কৰিছোঁ আৰু ছেপ্টেম্বৰ মাহত আমি 30,000 যুৱক যুৱতীক 1 লাখ টকাকৈ ৰাজ সাহায্য প্ৰদানৰ বাবে আমি তীব্ৰ গতিত আগুৱাই গৈছোঁ ইয়াৰ লগে লগে ইলেকশ্যনৰ সময়তে আমি ঘোষণা কৰিছিলোঁ যে মুখ্যমন্ত্ৰীৰ নিযুত মইনা বুলি আমি নতুন আঁচনি এখন হাতত ল'ম সেই আঁচনিখনৰ অধীনত আমাৰ যিমান ছোৱালী এইবাৰ কলেজত এডমিশ্যন ল'ব তেওঁলোকক আমি 10,000 12,500 আৰু 25,000 টকা বছৰি আমি তেওঁলোকক বৃত্তি হিচাপে আগবঢ়াম এতিয়া ইলেকশ্যনৰ পিছত কেবিনেটত আমি সিদ্ধান্ত ল'লোঁ যে একেলগে আমি ল'ৰা ছোৱালীক 10,000 বা 25,000 টকা নিদিওঁ কাৰণ তেতিয়া কোনোবাই হয়তো মোবাইল কিনি দিব কোনোবাই কিবা কৰিব সেইকাৰণে এতিয়া আমি সিদ্ধান্ত ল'লোঁ যে আমি মাহে মাহে হায়াৰ ছেকেণ্ডাৰী পঢ়া ছোৱালী যোনে এইবাৰ এডমিশ্যন ল'ব প্ৰত্যেক মাহত আমি তেওঁলোকৰ বেংক একাউণ্টত 1,000 টকাকৈ আমি সোমাই দিম আৰু যিবিলাক ছোৱালীয়ে গ্ৰেজুৱেশ্যনত পঢ়িব বা ডিগ্ৰীত নাম লগাব তেওঁলোকৰ বেংক একাউণ্টত আমি 1250 টকা আমি সোমাই দিম আৰু যিবিলাকে স্নাতকোত্তৰ বা পোষ্ট গ্ৰেজুৱেট পঢ়িব
তেওঁলোকৰ বেংক একাউণ্টত অৰুণোদয়ৰ দৰে প্ৰত্যেক মাহৰ 12 তাৰিখে আমি 2,500 টকা কৰি তেওঁলোকৰ বেংক একাউণ্টত আমি সোমাই দিম। অৰ্থাৎ এতিয়া মাক দেউতাকে ছোৱালীৰ পঢ়াৰ বাবে আগত যি নিজৰ পকেটৰ পৰা খৰচ কৰিব লাগিছিল এতিয়া তেওঁলোকে খৰচ কৰিব নালাগে। এতিয়া গোটেই দায়িত্বখিনি চৰকাৰে খৰচ কৰিব।